শৰ্মা প্ৰথমে এটা ব্ৰেকিং নিউজ লৈ আহিছো যে যোৰহাটৰ পৰা বিধানসভাৰ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা 2026 বিধানসভা নিৰ্বাচন নেখেলে তেওঁ সিদ্ধান্ত সলনি কৰিছে। গৌৰৱ গগৈ যোৰহাটৰ পৰা বিজয় সাব্যস্ত কৰাৰ পাছতে সিদ্ধান্ত সলনি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটৰ সদৰ সমষ্টিত 12,000 ভোটত পিছ পৰি গৈছিল বিজেপি আৰু সেইবাবে তেওঁ সিদ্ধান্ত সলনি কৰিছে। যোৰহাট সমষ্টিত যথেষ্ট প্ৰত্যাহ্বান আছে বুলি স্বীকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৰহাটত জিকিবলৈ মই যথেষ্ট সময় দিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। গতিকে যোৰহাটত নিৰ্বাচন নেখেলে, গতিকে যোৰহাটৰ পৰিৱৰ্তে গুৱাহাটীত নিৰ্বাচন খেলিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু যোৰহাটত মই 2খন মিটিং কৰিও জয়ী হ'ব নোৱাৰিলোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গুৱাহাটীত মিটিং নকৰাকৈ 60,000 লিড ল'লোঁ, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল সেয়াই নহয়, যোৰহাটৰ চাৰিওফালে থকা আটাইকেইটা সমষ্টিত আমি জিকিছোঁ বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল যোৰহাটত জিকিবলৈ আমি অসমৰ্থ হ'লোঁ আৰু যোৰহাটত জিকিবলৈ মই যথেষ্ট কষ্ট কৰিব লাগিব, যাৰ বাবে যোৰহাটত এই মুহূৰ্তত বিধানসভা নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ জয়ী হোৱাৰ পিছতে নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৰহাটৰ পৰা 2026 বিধানসভা নিৰ্বাচন নেখেলে 12,000 ভোটত পিছ পৰি গৈছিল যোৰহাট সদৰ সমষ্টিত বিজেপি। হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ। সেইটোতো পাৰ্টিয়ে ডিচাইড কৰিব না। মই 26ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টিয়ে ঠিক কৰিব। 26লৈকে মই আছো, 26ৰ পিছত কি হয় এইটোতো পাৰ্টিয়ে ঠিক কৰিব। গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই। কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট, সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব। অসমৰ বাকী জেগাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই, তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে, সেইটো তাততো প্ৰত্যাহ্বান আছে। কাৰণ যোৰহাট সমষ্টিটো আমি 15,000 কিমানত হাৰিছোঁ, 12,000 ভোটত হাৰিছোঁ। গতিকে মই গুৱাহাটীত লিড লৈছোঁ 60,000। মোৰ নতুন সমষ্টি য'ত মই এদিনো যোৱা নাই, মোৰ নতুন যিটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই। এটা দিনো নোযোৱাকৈ মই লিড লৈছোঁ 60,000। যোৰহাটত মই 2খন মিটিং কৰিছোঁ, তাৰ পিছত হাৰিছোঁ 15,000। গতিকে 15,000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক, গতিকে এইটো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব। গৈতো উঠিলেই নহ'ব না, তাৰ আগতেতো কামো কৰিব লাগিব। মই ক'লো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে, আমাক ভোট দিয়া নাই, এইটো সুধিব যাব লাগিব কিয় বেয়া পাইছে। যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জেগাৰ মানুহে বেয়া পায়, মেপখন আপুনি চাওক, যোৰহাটক আৱৰি আছে ডিব্ৰুগড়, তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে। তাৰপিছত যোৰহাট সমষ্টিক কোনে আৱৰি আছে, লখিমপুৰে। যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে, তেজপুৰে। যোৰহাট সমষ্টিক কোনে চুই গৈছে, কাজিৰঙাই। চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে। তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই, তাৰ স্থানীয় কাৰণ থাকিব। আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমষ্ট জিকিছো। কংগ্ৰেছৰ অৱস্থা চাওক, যে বিৰোধী দলপতিৰ চিটটো তেওঁ বাকী পিছত বেলট বাকচ খুলিব নিদিলে 6টা। তেওঁ ডিচিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে। যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ। গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই, আৰু কাৰণটো ওলাই আহিব। আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গ'লে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব। গতিকে এটা চিটত হাৰাটো আমাৰ কাৰণেও মংগল, ক'ৰবাত নাহাৰি। গতিকে যোৰহাটৰ পৰা নিৰ্বাচন নেখেলাই হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ জয়ী হোৱাৰ পিছতে সিদ্ধান্ত সলনি কৰি কৈছে যোৰহাটত যথেষ্ট প্ৰত্যাহ্বান আছে আৰু মোক হয়তো পাৰ্টিয়ে ইমান সময় নিদিব যোৰহাটত লাগি থাকিবলৈ। যোৰহাটত আমি পিছ পৰিছোঁ, তাতকৈ মই নিজৰ গুৱাহাটীৰ জালুকবাৰীত খেলিম বুলি
মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।